হয়বৰ গাঁৱৰ ক্ষুদ্ৰ পৰ্যটক পৰিবহণ সন্থাৰ উদ্যোগত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ আয়োজন। খবৰ নগাঁৱৰ সকলোৱে স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ চন্দ্ৰ নাথ। কাইলৈ বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ পূজা। এই উপলক্ষে নগাঁও চহৰৰ দোকানে পোহাৰে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। মৃৎশিল্পীসকলেও তেওঁলোকৰ প্ৰতিমাসমূহ সজাই পৰাই তুলিছে। 50 বছৰত ভৰি দিয়া হয়বৰ গাঁৱৰ ক্ষুদ্ৰ পৰ্যটক পৰিবহণ সন্থাৰ উদ্যোগত এইবাৰ শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ পূজাৰ দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। খবৰ নগাঁৱৰ জৰিয়তে সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে পৰিবহণ সন্থাৰ উদ্যোক্তাসকলে। নমস্কাৰ, আমাৰ মৰিগাঁও শ্ৰেণীগত ক্ষুদ্ৰ পৰিবহণ টেক্সি ষ্টেণ্ডত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছোঁ। হয়, আমাৰ পূজা ভাগৰ ৰাতিপুৱা 7টা বজাত আৰম্ভ হ'ব। 7টাৰ পৰা 12টা বজাত আমাৰ খিচিৰি পৰ্ব হ'ব। তাৰপিছতে আমাৰ 4টা বজাৰ পৰা নিমন্ত্ৰণী আমি যাৰ নামতি পাৰ্টি আমি মাতিছোঁ, তেওঁলোকে 4টা বজাৰ পিছৰ পৰা নামতি পাৰ্টি আহিব। আমাৰ 8টালৈকে নামভাগ হ'ব। আৰু এইবাৰ আপোনালোকৰ আমি শুনিছিলোঁ যে 50 বছৰ আমাৰ এইবাৰ 50 বছৰ অতিক্ৰম কৰিছে। আমি নেক্সট আমি আগবঢ়াম বুলি কাৰ্যসূচী আগবঢ়াম। যেতিয়া চিন্তা চৰ্চা কৰিম যে আমি কেনেকৈ আমাৰ বস্তুখিনি আগবঢ়াম বহলাই কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। এইখিনিতে মোৰ এটা প্ৰশ্ন আছে, আপোনালোকে যিহেতু পৰিবহণ মানুহ কঢ়িওৱা কাৰ্যৰ লগত জড়িত, কিমান আছে আপোনালোকৰ সন্থাৰ? আমাৰ ইয়াত মালিক আৰু সন্থাক মিলি 170 হয়। আপোনালোকৰ যিখিনি অভাৱ অভিযোগ সেইখিনি সম্পূৰ্ণ ধৰণে বাৰু পূৰণ হয়নে? পূৰণ মানে আমি চবেই মিলাই জুলাই আৰু সেইটো পূৰণ কৰোঁ আৰু। হয় হয়, বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া কষ্ট হয় আৰু বহুত কষ্টখিনি হয়। তাৰ ভিতৰতো আমি কষ্ট কৰিও আমি ৰাইজৰ সেৱা আগবঢ়াব লাগিব। খবৰ নগাঁৱৰ মজিয়াৰ পৰা এতিয়া মই কিৰণ চন্দ্ৰ নাথে বিদায় লৈছোঁ। আমাৰ এই খবৰ নগাঁও ইউটিউব চেনেলতো উপলব্ধ। নমস্কাৰ।